নমস্কাৰ মই ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ এতিয়া দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যত এক প্ৰকাৰ যুদ্ধৰ দামামা সদৃশ পৰিৱেশে বিৰাজ কৰিছে আৰু তাৰ মাজতে ইৰাণ আৰু ইজৰাইলৰ মাজত যি যুদ্ধ সেই যুদ্ধই আজিৰ দিনটোত সপ্তম দিনত ভৰি দিছে আৰু তাৰ মাজতে ইৰাণৰ এতিয়া শক্তি দেখি ইজৰাইলৰ বুকুত উঠিছে কপনি আৰু ইফালে ইৰাণৰ আক্ৰমণত ইজৰাইলৰ যি এয়াৰ ডিফেন্ডিং সিস্টেম এয়াৰ ডিফেন্স সিস্টেম আইৰন ডোম ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হৈছে আৰু সমান্তৰালকৈ ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিৰ তৰফৰ পৰা জনোৱা হৈছে যে আমি কোনো কাৰণত আত্মসমৰ্পণ নকৰো আৰু সমান্তৰালকৈ আমেৰিকাই আমাক আত্মসমৰ্পণ কৰিবৰ বাবে যি দাবী উত্থাপন কৰিছে সেই দাবী আমি কোনো কাৰণতে মানি নলওঁ আৰু ইয়াৰ প্ৰত্যুত্তৰ আমি আমেৰিকাকো দিম বুলি এতিয়া এক প্ৰকাৰ ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিয়ে এই কথা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে সমান্তৰালকৈ টাইম 8 দৰ্শকসকলক ইজৰাইল আৰু ইৰাণ যুদ্ধৰ সপ্তমটো দিনৰ বিস্তৃত বিৱৰণ এই মুহূৰ্তত টাইম 8 দৰ্শকসকলৰ বাবে টাইম 8 ৱাৰ ব্ৰেকিঙত লৈ অহাৰ চেষ্টা কৰিছোঁ এটা ডাঙৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো টাইম 8 ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ ইজৰাইল আৰু ইৰাণৰ যুদ্ধই প্ৰৱেশ কৰিছে সপ্তমটো দিনত আৰু সম্প্ৰতি মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধ সদৃশ পৰিৱেশ যুদ্ধৰ দামামা ইৰাণৰ ফতেহ মিছাইলেৰে ইতিমধ্যে ইজৰাইলৰ যি এয়াৰ ডিফেন্স সিস্টেম আইৰন ডোম ইতিমধ্যে ধ্বংস হৈ পৰিছে ইৰাণৰ পৰা ইজৰাইললৈ নিক্ষেপ কৰা হৈছে বেলিষ্টিক মিছাইল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে ফতেহ বেলিষ্টিক মিছাইলৰ সহায়ত ইজৰাইলৰ কেইবাখনো চহৰত ইতিমধ্যে ইৰাণে লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে তেল আভিভ হাইফা জেৰুজালেম আদিত ইতিমধ্যে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে ইজৰাইলৰ এস্কেলেম চহৰকো ইতিমধ্যে ইৰাণে লক্ষ্য কৰি লৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ইজৰাইলে যি ধাৰাবাহিক আক্ৰমণ চলাইছিল তাৰ প্ৰত্যুত্তৰ কিন্তু ইৰাণে আগবঢ়াইছে ইৰাণে বৰ্তমানলৈকে 4খন মিছাইল আৰু 100 ড্ৰোন ইজৰাইললৈ নিক্ষেপ কৰিছে ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ 40টাকৈ প্ৰান্তত আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই পৰ্যন্ত ভয়াৱহ আক্ৰমণত 24 গৰাকীকৈ ইজৰাইলী নাগৰিকে প্ৰাণ হেৰুৱাৰ খবৰ এই মুহূৰ্তলৈকে আহি পৰিছে ৱাৰ ব্ৰেকিঙত আৰু আছে কেইবাটাও খবৰ 800তকৈ অধিক লোক এই পৰ্যন্তই ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণত আহত হোৱাৰ খবৰ বৰ্তমান ইজৰাইলক প্ৰয়োজন হৈছে নতুন এয়াৰ ডিফেন্স সিস্টেমৰ কিয়নো ইয়াৰ পূৰ্বলৈকে থকা যিটো আইৰন ডোম নামৰ এয়াৰ ডিফেন্স সিস্টেম আছিল ইৰাণে ইতিমধ্যে মিছাইলেৰে উৰুৱাই দিছে ইজৰাইলৰ তৰফৰ পৰাও ইতিমধ্যে প্ৰত্যুত্তৰ দিয়া হৈছে যোগ্য প্ৰত্যুত্তৰ দিয়া হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে তেহৰান ইস্পাহানকে ধৰি কেইবাখনো চহৰত ইতিমধ্যে বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু 50খনকৈ ইৰাণৰ বিমানে ইজৰাইলৰ বিমানে ইৰাণত প্ৰৱেশ কৰিছে বুলিও প্ৰাথমিক খবৰ এই মুহূৰ্তত আহি পৰিছে ইৰাণতো ইতিমধ্যে হাহাকাৰ লাগিছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে দুয়োখন শক্তিধৰ দেশৰ মাজতে এতিয়া এক প্ৰকাৰ যুদ্ধৰ দামামা সৃষ্টি হোৱাৰ পাছতে এতিয়া জ্বলা-জুইত যেন ঘিউ ঢালিছে আমেৰিকাই তেনে পৰিৱেশৰ সূচনা হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে ইৰাণৰ ফতেহ মিছাইলেৰে ইতিমধ্যে ইজৰাইলৰ যি আইৰন ডোম নামৰ এয়াৰ ডিফেন্স সিস্টেম সেই এয়াৰ ডিফেন্স সিস্টেম কিন্তু তছনছ কৰি পেলোৱা হৈছে ইৰাণৰ পৰা ইজৰাইললৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে আমেৰিকাই বাৰম্বাৰ দাবী উত্থাপন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰিছিল যে ইৰাণে ইজৰাইলৰ সন্মুখত আত্মসমৰ্পণ কৰক ইৰাণে ইজৰাইলৰ সন্মুখত আত্মসমৰ্পণ কৰি এই যুদ্ধ শেষ কৰক কিন্তু আমেৰিকাৰ দাবী মানি নললে ইৰাণৰ সৰ্বোচ্চ নেতা হায়াতুল্লাহ খামানিয়ে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে যে কোনো কাৰণত ইৰাণে আত্মসমৰ্পণ নকৰে ইৰাণে মূৰ নুদুৱায় আৰু তাৰ পৰিৱৰ্তে যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব আৰু আমেৰিকাকো ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ হায়াতুল্লাহ খামানি জনাই আছো এই মুহূৰ্তত মধ্যপ্ৰাচ্যৰ খবৰ টাইম 8 দৰ্শকসকলক জনাই আছো ইজৰাইলৰ তৰফৰ পৰাও প্ৰত্যুত্তৰ দিয়া হৈছে ইৰাণৰ তৰফৰ পৰা ইতিমধ্যে আক্ৰমণ আৰম্ভ হৈছে তেহৰান ইস্পাহানকে ধৰি কেইবাখনো ইৰাণৰ চহৰত শুনা গৈছে বিস্ফোৰণৰ শব্দ
50খনকৈ ইৰাণৰ বিমানে প্ৰৱেশ কৰিছে ইজৰাইলৰ আকাশত আৰু ইৰাণৰ আকাশতো প্ৰৱেশ কৰিছে ইজৰাইলৰ বিমান ইৰাণতো হাহাকাৰ লাগিছে ইজৰাইলতো হাহাকাৰ লাগিছে আৰু এফালে দেখিবলৈ পোৱা গৈছে ইৰাণে কিন্তু প্ৰত্যুত্তৰ দিছে ধাৰাবাহিকভাৱে ইজৰাইলে ইৰাণৰ ওপৰত প্ৰথমে কৰিছিল আক্ৰমণ আৰু তাৰ পাছত এতিয়া ইৰাণে ইজৰাইলৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে ইৰাণৰ শক্তি দেখি এতিয়া ভয়ত কম্পমান ইজৰাইল বেঞ্জামিন নেতানিয়াহু এতিয়া পৰিছে বিপদত কিয়নো আয়াতুল্লাহ খেমেনিয়ে ইতিমধ্যেই নিজৰ শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত টুইটাৰ হেণ্ডেলত কেতবোৰ কথা প্ৰকাশ কৰিছিল য'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে উল্লেখ কৰিছিল যে ইৰাণে ইজৰাইলৰ সন্মুখত আত্মসমৰ্পণ কৰক মূৰ দুৱাওক কিন্তু অন্যথা আয়াতুল্লাহ খেমেনিৰ ঠিকনা আমেৰিকাই জানে আৰু আয়াতুল্লাহ খেমেনিক বিচাৰি উলিয়াবলৈ আমেৰিকাৰ বৰ বিশেষ সময়ৰ প্ৰয়োজন নহ'ব বুলি উল্লেখ কৰি এক প্ৰকাৰ ভাবুকি প্ৰদান কৰি দিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পাছত এই ভাবুকিৰ পাছত এই দাবীৰ পাছত এতিয়া ইৰাণৰ সৰ্বোচ্চ নেতা খেমেনিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে আমেৰিকাৰ দাবী অনুসৰি আমি কোনো কাৰণত আত্মসমৰ্পণ নকৰোঁ আমি প্ৰত্যুত্তৰ দিম ইজৰাইলকো প্ৰত্যুত্তৰ দিম আমেৰিকাকো প্ৰত্যুত্তৰ দিম এতিয়া ইৰাণে এনেধৰণৰ মন্তব্য প্ৰকাশ কৰাৰ পাছতেই মধ্যপ্ৰাচ্যত এতিয়া যুদ্ধৰ পৰিৱেশে আৰু অধিক ভয়ংকৰ পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে ইফালে জেৰুজালেম আনফালে দেখিবলৈ পোৱা গৈছে তেল এভিভত এতিয়া ভয়ংকৰ পৰিৱেশৰ সূচনা হৈছে এক প্ৰকাৰ লকডাউন সদৃশ পৰিৱেশে বিৰাজ কৰিছে আৰু ইৰাণৰ শক্তি দেখি ইজৰাইল এতিয়া ভয়ত কম্পমান প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু এতিয়া বিপদত পৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে